ৰাসৰ স্থলীত অঘটন লাগিছে হয় এই অঘটন কেনেকৈ আৰু ক'ত হৈছে এই গোটেইখিনি কথাই গম পাব ভিডিঅ'টোত সকলো ফালে বৰ্তমান সময়ত ৰাসৰ সময় ৰাস চলি আছে সকলো ফালে আৰু এই ৰাসৰ মাজতে এই অঘটন সংঘটিত হৈছে হয় অথন্তৰ বুলি ক'ব পাৰি কাৰণ কৃষ্ণ আৰু এজন অসুৰ ৰাস্তাৰ মাজলৈ গৈ এনেকৈ কৰা দেখা গ'ল হয় সম্পূৰ্ণ ভিডিঅ' ক্লিপটো মই লগাই দিম আপোনালোকে হয়তো দেখি আচৰিত হ'ব যে কেনেকৈ কৃষ্ণ আৰু এজন অসুৰে ৰাস্তাৰ মাজত তেওঁলোকে যুদ্ধ কৰিছে আপোনালোকে দেখি আচৰিত হৈছে হয়তো যে চাওক কাষে কাষে ভক্তপ্ৰাণ ৰাইজ আছে আৰু এই ৰাসৰ থলীৰ পৰা ওলাই গৈ ৰাসৰ মঞ্চৰ পৰা ওলাই গৈ ৰাস্তাত কৃষ্ণ আৰু এজন অসুৰে কেনেকৈ তেওঁলোকে যুদ্ধত অৱতীৰ্ণ হৈছে এয়া মিছা কথা নহয় সঁচা কথা হয় এই ভিডিঅ' ক্লিপটো মই খন্তেকতে আপোনালোকলৈ লগাই দিম সকলোৰে আচলতে এই প্ৰশ্নটোৱে হৈছে যে কিয় এনেকৈ ৰাস্তালৈ যাবলগীয়া হ'ল কৃষ্ণ আৰু এই অসুৰজন তেওঁলোকে আচলতে কি কৰিছিল মই এই ভিডিঅ'টো লগাই দিলে আপোনালোকৰ চকু কপালত উঠিব আৰু হয়তো কোনোবাই অকণমান হাঁহিৰ খোৰাকো পাব পাৰে আপোনালোকে যি দৃষ্টিৰে চাই সেই দৃষ্টিৰে আচলতে ভিডিঅ'টো দেখা পাব মই এতিয়া ভিডিঅ'টো লগাবলৈ লৈছো আপোনালোকে চাওক ভিডিঅ'টোত আচলতে হৈছে কি এয়া ভিডিঅ'টো হয় এনেকৈ ভক্তপ্ৰাণ ৰাইজে দুইজনকে নামঘৰৰ ভিতৰলৈ আহিবৰ কাৰণে জোৰ কৰিছে দুয়োজনে আচলতে কিবা ব্যক্তিগত আক্ৰোশ থকাৰ ধৰণে তেওঁলোকে সেই ভাৱত থকা যিটো ভাৱৰীয়াই ভাৱ কৰি আছিল সেই ভাৱেৰে তেওঁলোকে ৰাস্তাৰ মাজ পালেগৈ আৰু দুইজনৰ মাজত এনেধৰণে ঠেলা হেঁচা লাগিল আৰু ভক্তপ্ৰাণ ৰাইজে সকলো ভকতগণে বা অনুৰাগী সকলে ৰাস্তাৰ ওচৰত গতিকে চিঞৰি চিঞৰি কৈছে যে আহক আহক নামঘৰলৈ আহক বা সেই মঞ্চ স্থলীলৈ আহক বাহিৰত কিয় আপোনালোকে এনেধৰণৰ কৰিছে এনেবোৰ ঘটনা এতিয়া সংঘটিত হৈছে ৰাসৰ থলীত হয় এই ঘটনাটো আচলতে আচৰিত যেন লাগিলেও সত্য কাৰণ ভিডিঅ' মিছা কথা নকয় যিটো ভিডিঅ' আপোনালোকে চালে সেই ভিডিঅ'টোত প্ৰকৃততে এনেধৰণে সংঘটিত হৈছিল অৱশ্যে তেওঁলোকৰ ইচ্ছাকৃত নাটক আছিল নে তেওঁলোকে নিজৰ ব্যক্তিগত আক্ৰোশ ফুৰাবৰ কাৰণে এই দণ্ড কৰিছিল এই কথাটো এতিয়ালৈকে জানিব পৰা হোৱা নাই ধন্যবাদ